নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে ক্লাছ 10ৰ বন্ধু-বান্ধৱীসকলৰ কাৰণে এইটো ভিডিঅ'ত যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। গতিকে তোমালোকৰ ছায়েন্সৰ যিকেইটা চেপ্টাৰৰ মষ্ট কমন কুৱেশ্যন মই লৈ আনিছোঁ আজি, আৰু এই যিকেইটা কমন কুৱেশ্যন মই দিব ওলাইছোঁ এইটো তোমালোকৰ বুকৰ পৰা দিম। ফাৰ্ষ্টত মই অসমীয়াৰ বুকৰ পৰা আৰম্ভ কৰিছোঁ। নেক্সট যোনটো ভিডিঅ' দিম সেইটো ইংলিছ বুক থাকিব। ফাৰ্ষ্টত মই আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট লেছৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, আৰু যোনটো কেইটা কুৱেশ্যন দিম এইটো অসমৰ যিকেইটা প্ৰি ফাইনেল হৈ গ'ল, প্ৰি ফাইনেল আপোনালোকে হয়তো গম পাইছে চাগে, অসমৰ কিছুমান ডিষ্ট্ৰিক্টত প্ৰি ফাইনেল অলমষ্ট সম্পন্ন হ'ল আৰু কিছুমান ডিষ্ট্ৰিক্টত এইকেইদিনৰ ভিতৰত হ'ব গৈ আছে। আৰু প্ৰি ফাইনেলৰ ওপৰত ডিপেণ্ড কৰি পেলাই মই কুৱেশ্যনবোৰ এনালাইচিছ কৰিছোঁ, আৰু এনালাইচিছ কৰি পেলাই যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন পাইছোঁ আৰু সেইকেইটা আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। যদি আপোনাৰ কোনোবা চিনাকি এইবাৰ মেট্ৰিক দিব ওলাইছে তেওঁলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে তেওঁৰ বাবে, কাৰণ এইটো চালে বহুত বেছি হেল্পফুল হ'ব। ছায়েন্সৰ মষ্ট কুৱেশ্যনকেইটা গম পাব আৰু কোনটো চেপ্টাৰৰ পৰা কেনেধৰণৰ কুৱেশ্যন অহা চান্স আছে। এইবাৰ ছায়েন্সত তোমালোকৰ চাবা ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাহে, মই ডাইৰেক্ট কৈছোঁ ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নিদিয়ে, কিন্তু এনচাৰটো সেইটোৱে থাকিব, কিন্তু ইনডাইৰেক্টলি সুধিব। এটা কুৱেশ্যন সুধিছিলে এটা ডিষ্ট্ৰিক্টত, সুধিছিলে কি ৰাসায়নিক বিক্ৰিয়াত কি কি পৰিৱৰ্তন হয়, এনেধৰণৰ কুৱেশ্যন এটা কৰিছিলে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাসায়নিক বিক্ৰিয়াত অৱস্থাৰ পৰিৱৰ্তন হয়, ৰঙৰ পৰিৱৰ্তন হয়, গেছৰ পৰিৱৰ্তন হয়, আৰু কি উষ্ণতাৰ পৰিৱৰ্তন হয়। নেক্সট আৰু এটা কুৱেশ্যন সুধিছিলে ৰাসায়নিক সমীকৰণ কি। একদম চিম্পলি কৈছোঁ, কিমান টাফলি নকওঁ। ৰাসায়নিক সমীকৰণ হ'ল এনে এটা প্ৰক্ৰিয়া যিটো সমীকৰণৰ যোগেদি বিক্ৰিয়াটো ৰিপ্ৰেজেণ্ট কৰা হয়। লাইক এক্সাম্পল এম জি গম পাওঁ মেগনেছিয়াম প্লাছ অক্সিজেন, দুটা মিক্স আপ হৈ পেলাই কি হ'ল মেগনেছিয়াম অক্সাইড। ইয়াক বিক্ৰিয়ক বুলি কয়, ইয়াক বিক্ৰিয়াজাত বুলি কয়। দুটা মিলি পেলাই দুটা সমীকৰণ মিলি পেলাই এটা সমীকৰণ সম্পন্ন হ'ল। কি এটা সমীকৰণৰ যোগেদি দেখুওৱা হৈছে ন। গতিকে ইয়াকে চিম্পল অৰ্থত আমি ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰি। ইমান এক্সপ্লেইন কৰি ডাঙৰকৈ মই নকওঁ, কাৰণ ছায়েন্সত ইমান ডাঙৰকৈ লিখিব নালাগে। মেক্সিমাম কুৱেশ্যন তোমাৰ 3 মাৰ্ক থাকে, তাতকৈ ওপৰত নিদিয়ে। সেইকাৰণে আমি 2 মাৰ্কৰ কাৰণে ইমান এক্সপ্লেইন লিখিব দৰকাৰ নাই। যিবোৰ মেইন টাৰ্গেট মই সেইটোৱে চাম। ইয়াৰ পৰা ইমান মই দেখা নাই ইমান অহা, তথাপি চাই ৰাখিব জকা ৰাসায়নিক সমীকৰণটো কি বস্তু সেইটো অকণ চাই ৰাখিব পাৰে, ঠিক আছে না। আৰু নেক্সট আহিছিলে, এইটো অলপ ইম্পৰ্টেণ্ট দেই টপিকটো চাবা, সন্তুলিত ৰাসায়নিক সমীকৰণ। এইটো আহিছিলে 2-3টা ডিষ্ট্ৰিক্টত। সন্তুলিত ৰাসায়নিক সমীকৰণ কি, যেতিয়া তোমাৰ সমীকৰণ এটাৰ এইটো লেফ্ট হেণ্ড ছাইড বুলি কয়, এইটো ৰাইট হেণ্ড ছাইড, ঠিক আছে, বাওঁপক্ষ সুপক্ষ। যেতিয়া সমীকৰণ এটাৰ বাওঁপক্ষ আৰু সুপক্ষ দুটাৰ কি হৈছে, যোনটো এইবোৰ চাইছে এটমিক মাছবোৰ, Zn জিংক, H2 হাইড্ৰজেন, SO4 ছালফেট। যেতিয়া তোমাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ দুটা কি হৈছে, তোমাৰ যিটো এটমিক মাছ, ঠিক আছে না, এটমিক মাছ দুটাৰ সমান যদি হয় তেতিয়া কিয়াক কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ, ঠিক আছে। এইটো সন্তুলিত হয় জানো চাওকচোন, হাইড্ৰজেন দুটা আছে, হাইড্ৰজেন দুটা আছে, SO4 জিংক এটা, গতিকে এইটো সন্তুলিত হৈ আছে। কাৰণ মই যদি ইয়াক এক্সপ্লেইন কৰিব যাওঁ, চাই ল'বা, অলপ ভালকৈ বুজি ল'বা, তেতিয়া তোমালোকৰ পৰীক্ষাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন কৰিব লগা নহয়। কি আছিলে, জিংক আছিলে। অলপ লিখি পেলাই বুজাই দিছোঁ যাতে বন্ধুসকল ভালকৈ বুজি পায়। অলপ মেৰাথন টাইপৰ ভিডিঅ'টো কৰিম যাতে লং হয় আৰু বন্ধুসকলে বুজি পায়। H2 SO4। গতিকে তোমালোকে চাবা, যেতিয়া কোনো এটা ৰিয়েকশ্যনে ফাৰ্ষ্টৰ যোনটো থাকে সেইটো ছেকেণ্ডটোক এটেক কৰিব, সদায় ফাৰ্ষ্টটোক এটেক নকৰে দেই। জিংকে কাক এটেক কৰিব, ছালফেটকে এটেক কৰিব, হাইড্ৰজেনক ডাইৰেক্টলি এটেক কৰিব নোৱাৰে। গতিকে দুটা এটেক কৰি পেলাই কি ফৰ্ম হ'ল, জিংক ছালফেট ফৰ্ম হ'ল, আৰু হাইড্ৰজেনটো এক্সট্ৰা হৈ গৈছে। এইফালে চাবা, জিংক কেইটা আছে, জিংক এটা আছে, হাইড্ৰজেন কেইটা আছে, দুটা আছে, SO4 কেইটা আছে, 4টা আছে। ঠিক তেনেকৈ আছে, জিংক এটা আছে, SO4 4টা আছে, হাইড্ৰজেন দুটা আছে। গতিকে ইয়াত 1 4 2, ইয়াতো 1 4 2 ধুনীয়াকৈ মিলি আছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। গতিকে চাইছা লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুটা সমান, গতিকে সমান হোৱাৰ বাবে এইটো কি হ'ল তোমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ। যদি মই এক্সপ্লেইন কৰিব যাওঁ এনেকুৱা লিখিব পাৰা, সমীকৰণ এটাৰ বাওঁফালে আৰু সোঁফালে প্ৰতিবিধ পৰমাণুৰ সংখ্যা যদি সমান হয় তেন্তে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। মোবাইলটো অলপ হিলিছে, মই যিহেতু ৰেকৰ্ডিং অন দ্য স্ক্ৰীন কৰি আছোঁ। অলপ যদি অসুবিধা পায় কমেণ্ট কৰিব, নিশ্চয় ৰিপ্লাইটো দিম, ঠিক আছে বন্ধুসকল। গতিকে গম পালা সন্তুলিত ৰাসায়নিক সমীকৰণ। নেক্সট পেৰেগ্ৰাফলৈ গৈছোঁ। নেক্সট পেৰেগ্ৰাফৰ কমন কোনকেইটা, যিকেইটা কমন হয় সেইকেইটাহে কম, এনেই এক্সপ্লেইন কৰি লাভ নাই। এই চেপ্টাৰ মই ইমান এটা কমন দেখা নাই, কিন্তু ইয়াৰ এটা আহিছিলে এটা ডিষ্ট্ৰিক্টত কি দিছিলে, এইটো যোনটো ৰিয়েকশ্যন চাইছিলে ইয়াক বেলেঞ্চ কৰিব দিছিলে।
ভালকৈ চাই ল'বা এনেকুৱা এই Fe3 কিটা দিয়া নাই 3 4 এইকেইটা চাইছা নহয় এইকেইটা দিয়া হোৱা নাছিলে এনেকুৱা ৰিয়েকশ্যনটো দি দিছিল মানে এক্সাম্পলৰ সহায় দেখাই দিব বিচাৰিছোঁ Fe দিছিলে প্লাছ H2O দিছিলে প্লাছ Fe সৰি এইফালে লিখি দিছোঁ ইয়াত অসুবিধা হৈছে Fe প্লাছ H2O আৰু কি আছে ওকে Fe3O4 প্লাছ কিমান আছে এইফালে হাইড্ৰোজেন 2 আছিলে এনেকুৱা দি দিছিল আৰু ইয়াক বেলেন্স কৰিব গৈছিলে গতিকে বেলেন্স ইকুৱেশ্যন অলমষ্ট জানা তোমালোকে তথাপি এবাৰ কৈ দিছোঁ আৰু চোৱা ইয়াত Fe কেইটা আছে Fe মানে কি আইৰণ হয় জানো আৰু ইয়াতো Fe কেইটা আছে তিনিটা আছে গতিকে ইয়াত এটা আছে গতিকে মিলাবৰ কাৰণে কি কৰিম এটা তিনি এটা ধুনীয়াকৈ বহাই দিছোঁ অক্সিজেন কেইটা আছে চাৰিটা আছে বাট অক্সিজেন কেইটা আছে সিঙ্গেল বহি আছে গতিকে ইয়াত এটা চাৰি লগাই দিছোঁ যদি ইয়াত এটা চাৰি লগাই দিওঁ তেতিয়া কি হ'ব 4 আৰু এই দুইটো মিলি যাব 4 দুগুণে কিমান হ'ল 8 বাট এইফালে চোৱা অনলি 2 আছে তো গতিকে এইটোতো বেলেন্স কৰিব লাগিব নহয় জানো গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম আগফালে এটা 4 বহাই দিম গতিকে চোৱা টোটেলি বেলেন্স হৈ গ'ল একো অসুবিধা পাইছা জানো নাই পোৱা আই থিংক গতিকে নেক্সট গৈছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ আৰু গোটেইকেইটা চিলেবাছ মতে মই কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম তোমালোকে জাষ্ট ভালকৈ চাই ল'বা বস্তুবোৰ ক্লিয়াৰকৈ বুজি ল'বা আৰু এইপিটা মই এক্সপ্লেইন নকৰোঁ কাৰণ প্ৰশ্নৱলী অলমষ্ট তোমালোকে লিখি ৰাখিছা মই গম পাওঁ যিকেইটা ভিতৰীয়া কমন কুৱেশ্যন সেইকেইটাহে ডিছকাশ্যন কৰিম যদি লাগে ক'বা দি দিম সংযোজিত বিক্ৰিয়া কি একদম চিম্পলি কৈছোঁ ইমান টাফলি চাব দৰকাৰ নাই সংযোজিত মানে কি সংযোজিত মানে কি হ'ল তোমাৰ কানেক্ট হোৱা লাইক এক্সাম্পল ধৰি লোৱা এইটো কি আছে কেলছিয়াম অক্সাইড প্লাছ তোমাৰ এইটো লিখিলোঁ মই কাৰ্বন ডাই অক্সাইড এইটো দুটা ৰিয়েকশ্যন আছে নাই দুটা মানে বিক্ৰিয়ক পদাৰ্থ আছে লাগি পেলাই ধৰি ল'লোঁ কেলছিয়াম কাৰ্বনেট হৈ গ'ল ঠিক আছে গতিকে এইটো এটা সংযোজক বিক্ৰিয়া কাৰণ দুটাৰ পৰা এটা হৈছে আৰু যেতিয়া তোমাৰ ভাঙি যাব লাইক এক্সাম্পল কেলছিয়াম কাৰ্বনেট আছে এটা আছে ইয়াত কেলছিয়াম অক্সাইড এটা দি দিয়া আৰু তোমাৰ কাৰ্বন ডাই অক্সাইড এটা দি দিয়া যেতিয়া দুটাৰ পৰা এটা হয় তাক সংযোজন আৰু যেতিয়া এটাৰ পৰা দুটা যদি ভাঙি যায় তাক বিযোজন বুলি কোৱা হয় একদম চিম্পলি কিবা অসুবিধা পাইছা নাই নহয় এইটো কি সংযোজন কাৰণ এটাৰ পৰা তোমাৰ দুটা হৈছে আৰু এইটো বিযোজন যেহেতু কি হ'ল এটা পৰা দুটা হ'ল গতিকে ধুনীয়াকৈ আই থিংক বুজি পাইছা কিবা অসুবিধা পালে ক'বা নেক্সট আমি নেক্সট পাৰ্টলৈ গৈছোঁ ওকে ইয়াত তোমাৰ তাপবজ্জী বিক্ৰিয়াটো আহিছিলে তাপবজ্জী কাক কয় যে এইটো ৰিয়েকশ্যনটো চাইছা নহয় তুমি এই ৰিয়েকশ্যনটো চাইছা যদি এই ৰিয়েকশ্যনত যদি তোমাৰ এইটো চাইছা ইয়াত যদি হিট ৰিলিজ হ'ব ছেকেণ্ডটোতে হ'ব বিযোজকত ইয়াত হিট ৰিলিজ হৈ পেলাইহে এইটো ভাঙিছে গতিকে যিকোনো এটা বিক্ৰিয়াত যদি তাপৰ উৎপন্ন হয় তাকে তোমাৰ তাপবজ্জী বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে আৰু যদি কোনো এটা বিক্ৰিয়াত তাপৰ শোষণ হৈ যায় লাইক এক্সাম্পল ধৰি লওক যোনটো হিট আছে এইটো এবজৰ্ব হৈ যায় তাক তোমাৰ তাপগ্ৰাহী বুলি কোৱা হয় ঠিক আছে কিবা অসুবিধা পালে ক'বা আৰু এটা কুৱেশ্যন দিছিলে শ্বসনক কিয় তাপবজ্জী বিক্ৰিয়া বুলি কোৱা হয় কুৱেশ্যনটো আহিছিলে দেই ভালকৈ শুনিবা শ্বসনক কিয় তাপবজ্জী বিক্ৰিয়া কোৱা হয় যেতিয়া তুমি চোৱা মই একদম চিম্পলি কৈছোঁ ইমান টাফলি ল'ব দৰকাৰ নাই যেতিয়া তুমি উশাহটো লোৱা যেতিয়া নিশাহত এৰা তেতিয়া গৰম এটা বতাহ আহে নাই গতিকে তাত কি হৈছে তাপৰ উৎপন্ন হৈ আহি আছে সেইকাৰণে তাপবজ্জী বিক্ৰিয়া ইমান টাফলি ল'ব কি দৰকাৰ একদম চিম্পলি ভাবাচোন সদায় বস্তুবোৰ চিম্পলি চাবলৈ চেষ্টা কৰিবা ইমান টাফলি নল'বা অ'কে বিযোজন বিক্ৰিয়াটো অলমষ্ট ক'লোঁ তোমালোকক কিবা অসুবিধা থাকিলে ক'বা এইটো কুৱেশ্যন আহিছিলে আৰু এটা কুৱেশ্যন চাবা এইটো আহিছিলে দেই সূৰ্যৰ পোহৰৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা গতিকে এইটো আহিছিলে সূৰ্যৰ পোহৰৰ ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব তোমাৰ Ag মানে চিলভাৰ Cl মানে ক্লৰাইড ভালকৈ কৈ দিছোঁ Ag মানে তোমাৰ চিলভাৰ Cl ক্লৰাইড বাৰ্ট ডিভাইড হৈ পেলাই AgCl হৈ গ'ল এইটোৱে সূৰ্যৰ পোহৰৰ ৰশ্মি বা বিক্ৰিয়া বুলি ক'ব পাৰি যদি মানে জাষ্ট কুৱেশ্যন সুধিছিলে কি সূৰ্যৰ পোহৰৰ সমীকৰণটো লিখা গতিকে আমি সমীকৰণটো লিখি দিম ইমান টাফলি ল'ব দৰকাৰ নাই চিম্পলি বাছ মনত ৰাখা অ'কে ঠিক আছে বাৰু আমি নেক্সট ব্ৰেকআপলৈ গৈছোঁ একদম চিম্পলি সহজপূৰ্ণভাৱে গৈ আছোঁ কিমান টাফলি চালে ক'বা তোমালোকে অ'কে এইবোৰ মলৰ এক্স এইটো আহিছিলে পৰীক্ষাত অকণ চাই ল'বা যদি অসুবিধা পোৱা ক'বা মই এইটো কৰাই দিম বাৰু ইয়াত তোমাৰ কেলছিয়াম কাৰ্বনেটৰ অলপমান কথা হ'ব পাৰে আৰু প্ৰতিস্থাপন বিক্ৰিয়া ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন কি বস্তু যদি লাগে ক'বা নিশ্চয় দিম তোমাৰ যোনটো টপিক ৱাইজ যোনটো মানে টপিকটো ইম্পৰ্টেণ্ট আছে সেইকেইটাহে দেখাইছোঁ তোমালোকে চাব পাৰিবা প্ৰতিস্থাপন বিক্ৰিয়া অ'কে এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণসমূহ আৰু এইটো হ'ল তোমাৰ ডিছপ্লেচমেণ্ট মানে ভাঙি যোৱা বিক্ৰিয়া ডিছপ্লেচ হৈ যোৱা অ'কে
যদি বুজাব লাগে ক'বা দি দিম যোনটাৰ মানে মেইন ইম্পৰ্টেণ্ট টপিক সেইকেইটাহে কৈ আছোঁ মই এইটো চাব পাৰিছা নেক্সট জাৰণ বিজাৰণটো দিছিলে জাৰণ মানে কিনো বাৰু যোনটো সমীকৰণত অক্সিজেন লাগি যায় সেইটোৱে জাৰণ আৰু য'ত অক্সিজেন হেৰাই দিয়ে ৰিডাকশ্যন একদম চিম্পল কিন্তু মানে ইয়াৰ ভিতৰত এইটো আহিছিলে জাৰণ বিজাৰণ ইমান কমন নহয় তাৰ ভিতৰত ৰেডক্স ৰিয়েকশ্যনটো আহিছিলে যিটো ৰাসায়নিক সমীকৰণত জাৰণ বিজাৰণ দুয়োটাই ঘটে তাকে ৰেডক্স বিক্ৰিয়া বোলে একদম চিম্পলি মনত ৰাখা ওকে নেক্সট তোমালোকে চাব পাৰিছা ক্ষয়ভৱন যাক নেকি কয় ইৰ'শ্যন বুলি কোৱা হয় নহয় জানো ক্ষয়ভৱননো কি ইৰ'শ্যন মানেনো কি অলপ চাব পাৰিবা ক্ষয়ভৱন মানে হ'ল তোমাৰ যেতিয়া তোমাৰ লুট এটা মামৰে ধৰে তেতিয়া কি হয় লুটটো ক্ষয় হৈ যায় তাৰ কাৰণে আমি কি কৰোঁ বিভিন্ন ৰঙৰ প্ৰলেপ দিওঁ যাতে কোনো অক্সিজেনৰ লেয়াৰে এটেক কৰিব নোৱাৰে ইয়াৰ যদি মেইন যদি মই থিয়ৰিটিকেলি যদি প্ৰেক্টিকেলি ক'ব যাওঁ তোমাৰ থিয়ৰিটিকেলি নকওঁ প্ৰেক্টিকেলি ক'ব যাই আছোঁ এইটোতো ধৰি লোৱা এইটো মামৰ লু এটা লুত তোমাৰ অক্সিজেন যেতিয়া লাগিব তেতিয়া কি অক্সিজেন তোমাৰ ছানলাইট এইবোৰ গোটেইকেইটা লেয়াৰ যেতিয়া এটা এটাকৈ লাগিব লগাৰ ফলত কি হ'ব তোমাৰ তেতিয়া কি হ'ব যেতিয়া লেয়াৰবোৰ লাগিব তেতিয়া লগাৰ ফলত এটা মানে কি হ'ব মামৰ দৰে ৰঙা এটা চামনি পৰি যায় আৰু সেই চামনিটো যেতিয়া তোমাৰ লুৰ লগত বিক্ৰিয়া কৰে তেতিয়া মামৰৰ সৃষ্টি হয় সেইবাবে প্ৰায়ভাগ মানুহে কি কৰে তাত এটা ওপৰত ৰঙৰ প্ৰলেপ দিয়ে যাতে ৰঙৰ প্ৰলেপ দিলে কি হয় তোমাৰ ওপৰৰ পাৰ্টটো ঢাক খাই যায় যাৰ ফলত কি হৈ যায় অক্সিজেনটো পাছ হ'ব নোৱাৰে আৰু অক্সিজেনটো পাছ নহ'লে কি হ'ব তোমাৰ মামৰো নধৰে একদম চিম্পল কথা অ'কে নেক্সট যোনটো টপিক আছে সুগন্ধিতা বা ডেঞ্চিডিটি বুলি কোৱা হয় তোমালোকে প্ৰায়ভাগ সুধিছা চাগে কিছুমান বস্তু এটা আছে দুৰ্গন্ধ হৈ যায় নহয় জানো আৰু এই দুৰ্গন্ধৰ পৰা বচাৰ কিছুমান প্ৰক্ৰিয়াও আছে মই এক্সট্ৰাকৈ ইমান এক্সপ্লেইন নকৰিও যদি লাগে ক'বা জাৰণ হোৱাৰ ফলত চোৱা এতিয়া ঠাণ্ডা দিনত বস্তুবোৰ ইমান বেয়া নহয় কিন্তু গৰম দিনত কি হৈ যায় বেয়া হৈ যায় তাত মানে অক্সিজেনৰ পাৱাৰটো বেছি পৰি যায় অ'কে তাৰ ফলত বেয়া হৈ যায় কিছুমান খাদ্যবস্তু চাইছা তোমালোকে চিপছ যিবোৰ খোৱা তাত মানে নাইট্ৰজেন গেছটো বহাই ৰাখে কিন্তু চোৱা কিমান বছৰ আগতে মেৰামতি কৰিছে এটা চিপছ বনাইছে ধৰি ল'লোঁ 2017ত অ'কে আমি খালোঁ 2018ত আগৰ কথাই কৈছোঁ দিয়ক মানে এবছৰৰ ডিষ্টেঞ্চত যেতিয়া খাবা চিপছৰ পেকেটটো ফালিবা তাত চাবা টোটেলি যেতিয়া ভজাৰ নিচিনা লাগে কিয় ইমান ফ্ৰেছ কেনেকৈ আছে তাত কি গেছ দিয়া থাকে নাইট্ৰজেন গেছ এইটো বহুত পাৱাৰফুল গেছ দেই এইটো কি কৰে কোনো এটা বস্তুক মৰিব নিদিয়ে মানে যি অৱস্থাত আছে নিজৰ অৱস্থাত ৰাখি থৈ দিয়ে তোমালোকে চাইছা মানুহ এটা মৰি গ'লে বেলেগ দেশৰ পৰা আনে বৰফৰ ভিতৰত তাত কিছুমান নাইট্ৰজেন গেছৰো প্ৰভাৱ মানে কিছুমান দিয়া হয় নাইট্ৰজেন গেছো কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যাতে বস্তুটো ভালে ৰাখে বা মানুহৰ মানে শৰীৰটো ভাল থাকে তেনেকুৱাকৈ মানে কৰা হয় ঠিক আছে গতিকে ইমান ডাঙৰকৈ কৈ নাথাকোঁ কাৰণ বন্ধুসকলে বৰ পাব নেক্সট আগবাঢ়িছোঁ অনুশীলনী তেতিয়া তোমালোকক মই যিহেতু ভিতৰীয়া কুৱেশ্যন দি আছোঁ যদি অনুশীলনী লাগে ক'বা এতিয়া মই ভিতৰীয়া কুৱেশ্যনহে যিহেতু ডিছকাশ্যন কৰি আছোঁ অনুশীলনীত মই নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰিম বাৰু নেক্সট আহিছোঁ নেক্সট চেপ্টাৰৰ ভিতৰৰ কুৱেশ্যন এচিড ক্ষাৰক আৰু লৱণ হয় এচিড মানে কি যিবোৰ ACl হাইড্ৰক্লৰিক গতিকে ক্লাছৰ এচিডৰ আৰু ক্ষাৰকৰ পাৰ্থক্যও কিছুমান দেখা পোৱা যায় এচিড আৰু ক্ষাৰকৰ পাৰ্থক্যলৈকে এনেকুৱা দিয়ে বা এচিডে কি কৰে এচিডে তোমাৰ নীলা লিটমাছ ৰঙা কৰে বা ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে এনেধৰণৰ পাৰ্থক্যবোৰ সোধায় তাৰপিছত এচিডৰ সোৱাদ কেনেকুৱা টেঙা না তিতা এচিডৰ সোৱাদ সাধাৰণতে টেঙা হয় আৰু ক্ষাৰকো উদাহৰণ দিব গ'লে আমি চাবোনৰ কথা ক'ব পাৰি এইটো চাবোন চাইছে চাবোন এই চাবোনটো কি হ'ল তোমাৰ আমি যিটো গা ধুবলৈ ডিটাৰজেণ্ট তথা চাবোন ব্যৱহাৰ কৰোঁ তাত তোমাৰ সামান্য পৰিমাণ কি থাকে ক্ষাৰক থাকে আৰু বেছ থাকে আৰু এচিড আৰু বেছ ৰিয়েকশ্যন ক'লে কি হৈ যায় এটা নতুন এটা বিক্ৰিয়াৰ উৎপন্ন হয় আমি ক'ম বাৰু ভিডিঅ'ৰ জৰিয়তে যেতিয়া তোমাৰ চোৱা একদম ফাৰ্ষ্টৰ পৰা ষ্টাৰ্টিং কৰিছোঁ আমাৰ শৰীৰত যেতিয়া গেছৰ প্ৰব্লেম হয় তাত কি হয় মানে তোমাৰ এচিডৰ পৰিমাণটো বাঢ়ি যায় যাৰ ফলত আমি কিছুমান ইমো বা তেনেধৰণৰ টেবলেট ব্যৱহাৰ কৰোঁ সেই টেবলেটৰ মানে মেইন কামটো হ'ল তোমাৰ সেই টেবলেটত বেছ থাকে বেছবোৰে এচিডৰ সৈতে বিক্ৰিয়া কৰি দিয়ে যাৰ ফলত ডিজল্ভ হৈ যায় আৰু যেতিয়া ডিজল্ভ হৈ যায় তেতিয়া আমাৰ পেটৰ বিষ চিষো কমি যায় জ্বলা পোৰা কমি যায় পেটটো জ্বলে কিয় মানে এচিডৰ লেভেলটো বাঢ়ি যায় আৰু পিএইচৰ লেভেলটো বাঢ়ি গ'লে পিএইচ আকৌ কি বস্তু পিএইচ হ'ল মানে তোমাৰ এচিড আৰু ক্ষাৰকৰ গায়তা যোগ স্কেল বুলি কোৱা হয় পিএইচ স্কেলক ঠিক আছে মই জনাম বাৰু ইয়াৰ পৰা এইটো কুৱেশ্যন ইমান অহা দেখা পোৱা নাই বাৰু ডিষ্ট্ৰিক্টত তথাপি চাই ৰাখিবা কাৰণ ক'ব নোৱাৰি ছায়েন্সত কেনেধৰণৰ কুৱেশ্যন আহে ইয়াৰ ক্ষেত্ৰত এইটো আহিছিলে ঘানেন্দিক সূচক কি এইটো অকণ চাবাচোন ঘানেন্দিক সূচক কি ঠিক আছে পেজ নম্বৰো কৈ দিছোঁ 18 অ'কে নেক্সটটো কৈছে
এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এইটো সিম্পল কথা হাইড্ৰোজেন গেছ উৎপন্ন হয় যদি তোমালোকে বিচাৰা মই কৈ দিছো বাৰু চোৱা এচিড এটা চোৱা পটককে তোমাৰ ক্ষাৰক সাবনৰ লগত বিক্ৰিয়া কৰিলে তাত এটা বুৰবৰণি সৃষ্টি হয় চাবাচোন কেতিয়াবা তেতিয়া কি হয় তোমাৰ মানে হাইড্ৰোজেনৰ গ্যাস ওলাই এইটো চাব পাৰিছে ৰিঅ্যাকশনৰ হয়তো দেখাইছে ধুনীয়াকে কেনে ধৰণৰ মানে বিক্ৰিয়াৰ জৰিয়তে কেনেকৈ বুৰবৰণি ভৰ আৰু কি এই সাউণ্ডৰ ক্ষেত্ৰত খুদিছিলে হা কি মানে কি সাউণ্ড দিয়ে বা কি শব্দ কৰে এইটো এটা এমসিকিউত খুদি দিছিলে মানে ক্লাস 10 ৰ এমসিকিউ লেভেলটো আগৰ নিচিনা নহয় বহুত ডিফিকাল্টলি দি আছে গতিকে বহুত আমি ভিতৰিয়াকে পঢ়িব লাগিব বস্তুটো গুপ্তভাৱে ওকে আৰু সিম্পলি অলপ পঢ়িলে নহব বন্ধুনীসকল তোমালোকে ভালকে পঢ়িব লাগিব ওকে যদি এক্সট্ৰাকে যদি কিবা বুজিবলগীয়া থাকে কমেন্ট কৰিবা বা তোমালোকে ইমেইল কৰি দিবা মই ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিম এটা ধাতুৱে তোমাৰ এচিডে আকৌ ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি হয় এবাৰ লিখি দিছো ৰবা ইজিলি ভাল বুজি পাবা ধৰি ললো মই যিকোনো এটা ধাতু ললো কি ধাতু ললো সোডিয়ামে লৈ লৈছো আৰু সোডিয়াম আৰু তোমাৰ H2SO4 মানে সালফিউৰিক এসিড এসিডটো বহুত আছে ACl আছে H2SO4 আছে তোমাৰ সোডিয়ামে গৈ প্লাস সেকেন্ডটো এটক কৰিব ফাৰ্ষ্টটো কেতিয়াও এটক নকৰিবা তো কি ফৰ্ম হল তোমাৰ সোডিয়াম সালফেট প্লাস হাইড্ৰোজেন গেছ তোমালোকে এনেকৈ লিখিবা যেতিয়া ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া তোমাৰ হাইড্ৰোজেন গেছটো নিগত হয় বুলি ক'বা ঠিক আছে বা আৰু অক্সাইড ধাতব অক্সাইড উৎপন্ন কৰে এইটো লিখিব পাৰা ওকে নেক্সট লৈকে আহিছো এটা মানে কোৱেশ্চন প্যাটাৰ্নটো অলপ চেঞ্জ কৰিলে বন্ধনীসকলে এনে ভয় খাই যায় আমি পঢ়িছিলো এটা দিলে এটা কি নহল অলপটো প্যাটাৰ্ন চেঞ্জ কৰিব ক'ত সিধাকে পাবা আজিকালি মানে প্যাটাৰ্নটো অলপ ফলো টাফ হ'ব পাৰে গতিকে তোমালোকে এনেকৈ পঢ়া যাতে যিমানেই প্যাটাৰ্ন হওক আমি পাৰিমে ইয়াত এটা কোৱেশ্চন মানে প্ৰতিটো দৃষ্টিগত চাইছিলো সেইকাৰণে কৈ দিছো মই দৈ আৰু টেঙা খাদ্য বস্তু তামৰ বা পিতলত পাত্ৰত কিয় থোৱা নহয় ইয়াৰ ৰিজনটো কি এটা চোৱা তাম বা পিতল বা দৈ বা টেঙা বস্তুত কি থাকে এসিড থাকে ডাইৰেক্ট কথা আৰু এসিডে কি কৰে তোমাৰ ধাতুৰ ক্ষেত্রে বিক্রিয়া কৰে না নাই তাম আৰু পিতলবোৰ কি হয় এটা ধাতু যেতিয়া তোমাৰ হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে আৰু হাইড্ৰোজেন অক্সাইড উৎপন্ন কৰিব যাৰ ফলত কি বস্তুটো টেঙা হৈ যাব মানে বেয়া হৈ যাব সেইকাৰণে তুমি দৈ কেতিয়াও আমি কি নকৰো তামৰ বা ধাতুৰ পাত্ৰত নথওঁ তেতিয়া মাটিৰ পাত্ৰত হলে বস্তুটো ৰিঅ্যাকশন কৰিব নোৱাৰে ফলস্বৰূপে বস্তুটো ভালে থাকে একদম সিম্পলি মন ৰাখা দৈ আৰু টেঙা বস্তু পিতল বা তামৰ পাত্ৰত থোৱা নহয় কিয়নো পিতল আৰু তাম হল ধাতু আৰু ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰে আৰু দৈ আৰু টেঙা বস্তুত কি থাকে ধাতু থাকে একদম সিম্পল কে এইটো লিখিলে হ'ল ইমান টাফলি লিখিব দৰকাৰ নাই সদায় তোমালোকে ইজি টু চাবা ইমান বস্তুবোৰ টাফলি নলবা ওকে এতে জলীয় দ্ৰব্যত এসিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় এতিয়া চোৱা জলীয় দ্ৰব্যত তোমাৰ H+ আয়ন বুলি এটা কথা থাকে কিছুমান ক্ষেত্ৰত H+ আয়ন থাকে কিছুমান H- আয়ন থাকে এইবোৰ আয়নৰ কথা মই নেক্সট চেপ্টাৰ ডিসকাশন কৰি বুজাই দিম বাৰু এটা যেহেতু আমাৰ যিকিটা আইছিলে সেই পইণ্ট কিটাহে কৈ আছো গতিকে আগবাঢ়িছো স্পিডত মই ভিডিওটো বেছি দীঘল নকৰো কাৰণ এটা ভিডিওতে মই গোটেইটো কভাৰ কৰিবলৈ চেষ্টা কৰিম 2-3টা চেপ্টাৰ ওকে নেক্সট চেপ্টাৰৰ পৰা ইয়াত ইমান কমন মই দেখা পোৱা নাই তো এইটো চাইছিলা লঘুকৰণ কি এইটো অকন চাই লবা নেক্সট ওপৰ কোৱেশ্চন আনসাৰবোৰ যদি লাগে কবা এইটো পিএইচ স্কেল কি এইটো খুদিছিল আৰু এটা খুদিছিল দেই ভালকৈ চাবা যোনটো পিএইচ স্কেলৰ কি শব্দৰ পৰা আহিছিল এইটো চাইছা শব্দটো মই ভালকৈ চাইছো পটনেক্স এইটো এমসিকিউত খুদিছিল কি শব্দৰ পৰা আহিছিল বুলি পটনেক্স শব্দৰ পৰা আহিছে এইটো অসুবিধা হয় যাতে সন্মুখীন নহয় আৰু পি স্কেলৰ যোনটো লেভেল আছে এসিডৰ ক্ষেত্ৰত কিমান হয় চাব পাৰিছা 0 পৰা 7 ৰ ভিতৰত হয় তো তোমাৰ বেছৰ ক্ষেত্ৰত 7 পৰা 14 ৰ ভিতৰত হয় এইটো কথা মন কৰিবা ওকে নেক্সট আগবাঢ়িছো নেক্সট ব্ৰেকআপলৈ ইয়াত তোমালোকে চাবা যে সকলো ক্ষেত্ৰত পিএইচ লেভেলটো বেলেগ বেলেগ থাকে ইয়াত দিয়েটো দি আছে এটা পাঁচক ৰসৰ পিএইচ স্কেল কিমান বা পাঁচৰ ৰসৰ পিএইচ কিমান নেমুৰ ৰসৰ কিমান বিশুদ্ধ পানীৰ কিমান এইকুটা অলপ মনত ৰাখিবা কাৰণ কোন সময়ত কোনটো দিয়ে কোনো ঠিক নাই নেমুৰ ৰসত তোমাৰ বিশুদ্ধ পানী 7.4 মেগনেছিয়াম মৰ দুধ 10 সোডিয়াম হাইড্ৰক্সাইড কিমান 14 এনেকুৱা উদ্ভিদ আৰু প্ৰাণীৰ পিএইচ স্কেলটো 7.0 পৰা ষ্টাৰ্টিং হৈ প্লাস 7.8 ৰ ভিতৰত হয় অলপ না নেক্সট চাবা যদি কব যাও মই আৰু দন্তক্ষয়টো আহিছিল দন্তক্ষয়ৰ পিএইচ স্কেলটো কিমান আছিল তোমাৰ 5.5 এইটো কথা মন কৰিবা ভালকৈ চাই লবা দেই কিবা অসুবিধা পালে কবা নেক্সট তোমাৰ এইটো
এই মানে যোনটো চাৰ্টটো মাষ্ট বি কমন, কাৰণ মই এনেই কোৱা নাই বন্ধুনীসকল, তোমাৰ মেক্সিমাম কুৱেশ্যন মই চাইছোঁ এনেকুৱা প্ৰাকৃতিক উৎসসমূহ দি দিছে, ধৰি লোৱা তোমাৰ কমলা, আৰু সুধিছিলে কি এচিড থাকে, বিভিন্ন এচিড দিছিলে, তাৰপিছত টিক অপশ্যনটো কাৰ্ড অপশ্যনটো লিখিব লাগে। সেইকাৰণে এনেকুৱা যিবোৰ প্ৰাকৃতিক উৎস আছে এইবোৰ ভালকৈ চাব লাগিব, আৰু কি এচিড পোৱা যায় এইকেইটাও ভালকৈ আমি চাব লাগিব। ঠিক আছে, কিবা অসুবিধা পালে ক'বা, স্কুল কৰিছোঁ আৰু। ঠিক আছে, পিএইচ স্কেলৰ কথা অলমষ্ট আমি ডিছকাশ্যন কৰি ৰাখিছোঁ। নেক্সট যোনটো পেৰেগ্ৰাফ আমি ওলাইছোঁ, ইয়াৰ ভিতৰত এইটো অলপ কমন আছে, এই টপিকটো চাবা, ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰক মানে তোমাৰ ৰাসায়নিক সংকেতটো কি, বা ব্লিচিং পাউডাৰক কি নামেৰে জনা যায়, এইটো অলপ সুধিছিলে, ভালকৈ চাবা। ব্লিচিং পাউডাৰৰ তাৰপিছত ব্যৱহাৰকেইটা অকণ চাই ল'বা ধুনীয়াকৈ। তাৰপিছত ছ'ডিয়াম হাইড্ৰক্সাইড, মানে প্ৰতিটো টপিকত অলপ দুটা পইণ্ট লিখি ৰাখিবা। ঠিক আছে, আৰু গতিকে দ্বিতীয় চেপ্টাৰ ইমানেই আছিলে, ইমান ডাঙৰকৈ নাই। ঠিক আছে বন্ধুসকল, আৰু ইয়াৰ লাষ্ট যদি কওঁ মই প্লাষ্টাৰ অফ পেৰিছটো সুধিছিলে, ইয়াৰ ব্যৱহাৰ সুধিছিলে। তাৰপিছত তোমাৰ প্লাষ্টাৰ অফ পেৰিছৰ ৰিয়েকশ্যনটো এইটো চাব পাৰিছে, ৰিয়েকশ্যনটো সুধিছিলে, কেনেধৰণৰ ৰিয়েকশ্যন কৰে প্লাষ্টাৰ অফ পেৰিছে। ঠিক আছে, আৰু এইটো কুৱেশ্যন এনচাৰবোৰ আছে। থাৰ্ড চেপ্টাৰলৈ মই যাব বিচাৰিছোঁ, থাৰ্ড চেপ্টাৰটো মই নেক্সট ভিডিঅ'ত জনাম। তাৰ আগতে মই ইংলিছ মিডিয়ামৰ ক্ষেত্ৰতো এটা ভিডিঅ' প্ৰভাইড কৰিম, ছেম, খালি ইংলিছত থাকিব। অ'কে, বন্ধুবান্ধীসকলে ইংলিছ মিডিয়ামৰ বন্ধুবান্ধীসকলৰ যাতে হেল্প হয় তাৰ বাবে মই আপলোড কৰি দিম। আৰু আপোনালোকে যিমান পাৰে বন্ধুবান্ধীসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে অকণ পঢ়িব পাৰে এক্সামৰ আগে। ঠিক আছে, ইমানকৈ সামৰি মাৰিছোঁ। অতি শীঘ্ৰে মেট্ৰিক পৰীক্ষা হ'ব গৈ আছে, সকলোলৈ শুভেচ্ছা থাকিলে ইমানকৈ সামৰি মাৰিছোঁ। ধন্যবাদ।